বৃহত্তৰ আন্ধ্ৰ অঞ্চলৰ বহুজন জ্ঞান অন্বেষী ব্যক্তিৰ সুচিন্তাৰ ফল হিচাপে 1959 চনত আমাৰ এই শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়খনে প্ৰতিষ্ঠা লাভ কৰিছিল আৰু আহি 2024 চনত 65 বছৰত আমি উপনীত হৈছোঁ। 65 বছৰৰ এক দীঘলীয়া সময়ৰ অন্তত আমি প্ৰতিষ্ঠাকালৰ পৰা যিমানখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, যিসকল শিক্ষাগুৰু, অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু, বৰ্তমানৰ শিক্ষাগুৰু সকলোকে একত্ৰিত কৰাৰ মানসেৰে অহা ডিচেম্বৰৰ 14 আৰু 15 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে আমি প্ৰাক্তন ছাত্ৰ সমাৰোহভাগী অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ আৰু আহি আমি বিশেষ দিন নাই, শেষ অৱস্থাত উপনীত হৈছোঁ। আমাৰ আয়োজনো সেইমতে আগবাঢ়িছে। আমি আশা কৰিছোঁ 65 বছৰৰ মূৰত অনুষ্ঠিত কৰা এই সমাৰোহভাগীত যিমানখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, আমি সকলোৰে লগত হয়তো যোগাযোগ কৰিব পৰা নাই, কিন্তু যিসকলে আপোনালোকৰ মাধ্যমেৰে অৱগত হ'ব তেখেতসকলৰ প্ৰতি বিশেষ আমি অনুৰোধ জনাইছোঁ। তেখেতসকল আগবাঢ়ি আহক, আমি সকলো একত্ৰিত হৈ বিদ্যালয়খনৰ বাবে আমি গঠনমূলক চিন্তা চৰ্চা যাতে কৰিব পাৰোঁ, তাৰ কাৰণে যিসকলে অৱগত আজি তাৰিখলৈকে হোৱা নাই সেই সকলোকে আমি আপোনালোকৰ মাধ্যমে আমাৰ সমাৰোহলৈ আহ্বান জনাইছোঁ। 14 আৰু 15 ডিচেম্বৰ প্ৰথম দিনাখন পৰিৱেশ নিকাকৰণেৰে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। ইয়াৰ পাছতে মুখ্য দুৱাৰ উন্মোচন হ'ব, প্ৰেক্ষাগৃহ উন্মোচন হ'ব, তাৰপিছতে আমাৰ বিদ্যালয় আৰু সমাৰোহৰ পতাকা উত্তোলন পৰ্ব আছে। ইয়াৰ পাছতে আমাৰ বিশেষ এক কাৰ্যক্ৰম গুৰু সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন অনুষ্ঠান আৰু ইয়াৰ পাছতেই আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ অনুষ্ঠানিত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাইছোঁ অসমৰ বৰ্তমান এগৰাকী যুৱ সাংবাদিক এঞ্জেলা চাংমাই ডাঙৰীয়ানী, তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতে আমাক ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে তেখেত আহিব আৰু সন্ধ্যাভাগলৈ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা স্থানীয় নিমন্ত্ৰিত শিল্পীৰ দ্বাৰা এখনি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। দ্বিতীয় দিনাখন 15 তাৰিখে আমাৰ বিশেষ কাৰ্যসূচীৰ ভিতৰত পুৱা ভাগত আমাৰ গছপুলি ৰোপণ অনুষ্ঠান হ'ব। ইয়াৰ পাছতে আমাৰ পুৱা 9 বজাৰ লগে লগে বৰ্ণিং শোভাযাত্ৰা অনুষ্ঠান অনুষ্ঠিত কৰিম আৰু বিয়লি 1 বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভা আৰু আগদিনাখন যি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব তাৰ বঁটা বিতৰণী অনুষ্ঠানো তাতে অনুষ্ঠিত হ'ব আৰু এই মুকলি সভালৈ আমি আমন্ত্ৰণ জনাইছোঁ কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ মাননীয় কামাখ্যা প্ৰসাদ তাছা, খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াদেৱ, সমজিলা আমাৰ গোলাঘাট জিলাৰ আয়ুক্ত মহোদয় পুলক মহন্তদেৱ, সমজিলা আয়ুক্ত দেৰগাঁও সমজিলাৰ দামোদৰ বৰ্মন ডাঙৰীয়া আৰু আমাৰ অতিৰিক্ত জিলা আয়ুক্ত বিদ্যালয়সমূহৰ পৰিদৰ্শক পাপৰি দাস বাইদেউ, এইসকলক আমি সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনাইছোঁ। নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনাইছোঁ আমি দীপক শৰ্মাদেৱ, বিশিষ্ট সাংবাদিক প্ৰাগ নিউজৰ, আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ ৰাতুল বৰাদেৱ, নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক ডক্টৰ কাজল শইকীয়াদেৱ আৰু আমাৰ বিশিষ্ট প্ৰকাশক ক্ষীৰোদ কুমাৰ গোস্বামীদেৱ আৰু আমাৰ স্থানীয় এজন যুৱ সুবক্তা বৰ্তমান তেনেধৰণে আমি জানো ভাস্কৰজ্যোতি বৰা, অধ্যক্ষ জীৱনাথ হাজৰিকা মেমৰিয়েল উদয়ন একাডেমী, এইসকল ব্যক্তি আমাৰ বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকল আমাৰ মুকলি সভাত তেখেতসকলে ভাগ ল'ব। ইয়াৰ পাছতে আমাৰ ৰাতিভাগলৈ এইটো এটা বৰ আকৰ্ষণীয় এটা অনুষ্ঠান হ'ব। আমাৰ যি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছে, যথেষ্ট জ্যেষ্ঠ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, সেই সকলোৱে মিলি এখনি বুৰঞ্জীমূলক নাট পিয়লি ফুকন মঞ্চস্থ কৰিব। গতিকে এইখিনি আমাৰ কাৰ্যসূচী। গতিকে এই দুই দিনৰ কাৰ্যসূচীলৈ আমাৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ, লগতে আমাৰ শুভাকাংক্ষী ৰাইজ আৰু আপোনালোক সাংবাদিক বন্ধুসকলকো এই দুয়োটা কাৰ্যসূচীতে আপোনালোকৰ আমাৰ সহযোগিতা আমি কামনা কৰিছোঁ। ফোন নম্বৰ আমি ইতিমধ্যে দিছোঁ, আমাৰ প্ৰচাৰ পত্ৰিকাত আছে, আমাৰ সভাপতি মহোদয়, সম্পাদক মহোদয় আৰু কেইবাটাও ফোন নম্বৰ আছে।
তাৰ ভিতৰত মোৰ ফোন নম্বৰটো 8631878006 এই ফোনতো যোগাযোগ কৰিব পাৰিব গতিকে এইখিনি আমি সকলোৰে ফোন নম্বৰটো আকৌ কৈ দিব 8631878006 অনুষ্ঠানটো আচলতে প্ৰথম পৰ্যায়ত আমি প্ৰায় 15-16 লাখ টকাৰ এখন বাজেট ঠিক কৰিছিলোঁ কিন্তু আমি যথেষ্ট কষ্ট কৰিলোঁ আমাৰ বয়োজ্যেষ্ঠ ব্যক্তি আজি ইয়াতে উপস্থিত আছে সেইসকলকে মুখ্য কৰি বহুজন ব্যক্তিয়ে জুলাই 11 তাৰিখৰ পৰা আমাৰ স্থানীয় প্ৰায় 15খন গাঁৱত প্ৰত্যেক ঘৰ মানুহলৈ নিমন্ত্ৰণ কৰিবলৈ গৈছিল আৰু ইমানখিনি কৰাৰ পাছতো কিন্তু আমি 15 লাখ টকাৰ যি বাজেট সেই বাজেটত এতিয়ালৈকে আমি অৱতীৰ্ণ হ'ব পৰা নাই গতিকে 15 লাখ টকাৰ বাজেট আছিল কিন্তু আমি গোটেই অনুষ্ঠানটো যদি এতিয়াও বহু সংখ্যক ব্যক্তিয়ে বৰঙণি আমাক আগবঢ়াবলৈ বাকী আছে আশা কৰিছোঁ যিসকলে আমাক মানে কমিটমেণ্ট কৰিছিল কিন্তু এতিয়ালৈকে আগবঢ়োৱা নাই তেখেতসকলক সমাৰোহৰ আগে আগে যাতে আমাক বৰঙণিখিনি দি আমাৰ এই অনুষ্ঠানটো সুচাৰুৰূপে সমাপন কৰাত সহায় কৰে তাৰ বাবে মই আপোনালোকৰ মাধ্যমেৰে অনুৰোধ জনাইছোঁ আমাৰ এই যি 15 লাখ টকাৰ বাজেট এতিয়া কিন্তু এতিয়াও আমাৰ প্ৰায় 40% বৰঙণি অনাদায় অৱস্থাত আছে গতিকে অনাদায় যিখিনি বৰঙণি সেইখিনি যদি ৰাইজে আমাক আগবঢ়ায় প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আৰু এটি বিশেষ কথা আমি আচলতে বৰঙণি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ বাহিৰে আমি কোনো ব্যক্তিৰ ওচৰলৈ আমি বৰঙণি বিচাৰি যোৱা নাই গতিকে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মাজতে আমি যিহেতু অনুষ্ঠানটো অনুষ্ঠিত তেওঁলোকৰ সহযোগত কৰিব বিচাৰিছোঁ গতিকে যিসকল ব্যক্তি এতিয়াও আমাক বৰঙণি অনাদায় অৱস্থাত আছে তেখেতসকলক মই আপোনালোকৰ মাধ্যমেৰে বিশেষভাৱে বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আগবঢ়ায় আৰু আমাৰ অনুষ্ঠানটো আমি সুচাৰুৰূপে সমাপন কৰিব পাৰোঁ স্থানীয় দেৰগাঁও অঞ্চলৰ সন্মানীয় সাংবাদিক বন্ধুসকল বিভিন্ন নিউজ চেনেলৰ পৰা অহা ইলেক্ট্ৰনিক মিডিয়াকে ধৰি প্ৰিণ্ট মিডিয়াকে ধৰি মাননীয় সাংবাদিক বন্ধুসকল আমি দাধৰা শংকৰদেৱ হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ হৈ আপোনালোকক আমাৰ সমাৰোহলৈ আমন্ত্ৰণ জনাইছোঁ আচলতে আপোনালোকে সকলোৱে নিশ্চয় গম পায় আমাৰ এটা শিক্ষানুষ্ঠানত প্ৰাক্তন ছাত্ৰ সন্মিলনী এটা যথেষ্ট গুৰুত্বপূৰ্ণ অংগ 4টা স্তম্ভৰ ভিতৰত প্ৰাক্তন ছাত্ৰ সন্মিলনী ডাঙৰ এটা স্তম্ভ আচলতে এই স্তম্ভটোৱে এই সন্মিলনীটোৱে বিদ্যালয়খনৰ উন্নতিৰ ক্ষেত্ৰত শৈক্ষিক আৰু তাৰ যিটো পৰিৱেশৰ উন্নতিৰ ক্ষেত্ৰত বিভিন্ন সহায় সহযোগী কৰিব লাগে আৰু ইতিমধ্যে অসম চৰকাৰেও ভাৰতবৰ্ষৰ চৰকাৰেও সকলো পৃথিৱীৰ বিভিন্ন দেশতো এই প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সম্বন্ধে আগবাঢ়ি গৈছে এতিয়া আমাৰ দাধৰা শংকৰদেৱ হাইস্কুলৰ প্ৰাক্তন ছাত্ৰসকলে গোট খাই এই সন্মিলনীখন গঠন কৰিছে এই শংকৰদেৱ হাইস্কুলখনৰ বিভিন্ন দিশত উন্নতিৰ ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে তেখেতসকলে আগবাঢ়ি যাম বুলি সন্মতি প্ৰকাশ কৰিহে আমি এই সন্মিলনীখন গঠন কৰিছোঁ ইতিমধ্যে প্ৰথম কাৰ্য পদক্ষেপ হিচাপে আমি সমাৰোহভাগ আয়োজন কৰিছোঁ মানে যিমান প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে সকলোকে একেলগ কৰিবৰ কাৰণে যিমান পাৰোঁ যত্ন কৰা হৈছে আৰু এই সমাৰোহৰ উপলক্ষে আমি প্ৰথম পদক্ষেপত আমি স্কুলখনৰ কাৰণে এভাগী চাইকেল ষ্টেণ্ড বাহিৰত ইতিমধ্যে আৰম্ভ কৰা হৈছে আমাৰ সন্মিলনীৰ তৰফৰ পৰা প্ৰায় 1.5 লাখ টকা খৰচ কৰি এভাগী চাইকেল ষ্টেণ্ডৰ আয়োজন কৰা হৈছে আৰু 2 নম্বৰ হ'ল আমাৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ এটা স্মাৰকৰ ব্যৱস্থা কৰা হৈছে সেই স্মাৰকভাগী আমাৰ বিদ্যালয়ৰ সন্মুখতে ইতিমধ্যে নিৰ্মাণ হৈ আছে আৰু সেই স্মাৰকভাগ আগবঢ়াইছে আমাৰ এই বিদ্যালয়ৰে এজন প্ৰাক্তন ছাত্ৰ বৰ্তমান শিক্ষক হৈ শিক্ষকতাৰ অৱসৰ গ্ৰহণ কৰি বৰ্তমান চিকিৎসাধীন হৈ আছে শ্ৰীযুত ধীৰেন্দ্ৰনাথ শৰ্মা আমাক তেখেতে পঢ়াইছিলোঁ তেখেত আৰু তেখেতৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা প্ৰাক্তন ছাত্ৰসকলৰ স্মাৰকটো তেখেতসকলে আগবঢ়াইছে আমি তেখেতসকলক আপোনালোকৰ মাধ্যমেদি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ উপৰিও আৰু কিছু প্লেন কৰা হৈছে ধৰক প্ৰথম আমি মনত পুহি ৰখা হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নতুন কিবা কৰিব পৰা হয় নেকি বিশেষকৈ আমাৰ এই অঞ্চলটো আপোনালোকে নিশ্চয় গম পায়েই এটা অৰ্থনৈতিকভাৱে যথেষ্ট পিছ পৰা এটা অঞ্চল ইয়াত ভালেমান দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী এই বিদ্যালয়খনত আছে আমি জনাত ভালেকেইজনী ছাত্ৰী আমাৰ দৃষ্টিগোচৰ হৈ আছে তেওঁলোকে পঢ়া শুনাত যথেষ্ট ভাল কিন্তু ঘৰুৱা কণ্ডিশ্যন বহুত ভাল নহয় ঠিক তেনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰীৰ হৈ সহায় হোৱাকৈ আমি এটা স্মাৰক নিধি এটা বৃত্তি স্কলাৰশ্বিপ দিব পৰাকৈ এটা পুঁজি গঠন কৰিব পাৰোঁ নেকি সেইটোৰ কাৰণে আমি যত্ন কৰি থকা হৈছে পৰাপক্ষত এই সমাৰোহৰ যদি কেনেবাকৈ পুঁজি বাচি যায় বাচিবলৈ আমি তেনেকুৱা এটা ক্ষেত্ৰত আগবাঢ়িম বুলি
আমি ভাগ লৈছোঁ। তদুপৰি আমাৰ প্ৰধান শিক্ষকে আমাক জনাইছে যে কিছু ক্ষেত্ৰত বিদ্যায়তনিক ক্ষেত্ৰতো কিছু তেখেতসকলৰ অকণমান দুৰ্বলতা আছে। তেখেতসকলে আমাক জনাইছে সমাৰোহৰ পাছতে আপোনালোকৰ তৰফৰ পৰা আমি কিছু সহায় বিচাৰি বিজ্ঞানৰ ক্ষেত্ৰতে হওক বা গণিতৰ ক্ষেত্ৰতে হওক সেই ক্ষেত্ৰতো আমি সহায় কৰাটো কৰি যাম বুলি আমি ইতিমধ্যে তেওঁলোকৰ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।